চাওক, জন আশীৰ্বাদ যাত্ৰা বিজেপি দলৰ এটা দলীয় কাৰ্যসূচী। কোনো ৰাজনৈতিক দলৰ দলীয় কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীক বাধ্যতামূলকভাৱে অংশগ্ৰহণ কৰিবলৈ ভয় ভাবুকি দেখুওৱাৰ অধিকাৰ কাৰণ নাই। সতী সাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াক আদৰিবলৈ ৰ'দত শাৰী পাতি থিয় হৈ নাথাকিলে 3 দিন তেওঁলোকক অনুপস্থিত ঘোষণা কৰা হ'ব বুলি ভাবুকি দিয়া হৈছে। আৰু তাৰ স্ক্ৰীনশ্বট ইতিমধ্যে ভাইৰেল হৈ আছে। বিভিন্ন সংবাদ গোষ্ঠীয়ে বাতৰি পৰিৱেশন কৰিছে। আমি এই গোটেই বিষয়টোৰ এটা তদন্তৰ দাবী জনাইছোঁ। শিক্ষকতাৰ মুখা পিন্ধি ৰাজনৈতিক দলৰ পদলেহন কৰি থকা এই বিৰাল তপস্বীসকল চিনাক্ত হ'ব লাগে। আমি সদায় কৈ আহিছোঁ যে ৰাজনৈতিক হাতোৰাৰ পৰা শিক্ষানুষ্ঠান মুকলি হৈ থাকিব লাগে। ৰাজনৈতিক হাতোৰাৰ পৰা বিশ্ববিদ্যালয় হওক, মহাবিদ্যালয় হওক, তাৰ পৰিচালনা সমিতিসমূহ মুক্ত হৈ থাকিব লাগে, প্ৰশাসন মুক্ত হৈ থাকিব লাগে। সতী সাধনী বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ভয় ভাবুকিৰে সৈতে বিজেপিৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাৰ যি বাতৰি পৰিৱেশন হৈছে, ইয়াৰ তদন্তৰ দাবী জনাইছোঁ। আৰু এই ধৰণেৰে ছাত্ৰ ছাত্ৰীক আতিশয্য চলাই ৰাজনৈতিক দলৰ কাৰ্যসূচীত ভাগ ল'বলৈ বাধ্য কৰা বিৰাল তপস্বীক শাস্তি দিবৰ বাবে দাবী জনাইছোঁ। একে সময়তে আপোনালোকে চাওক, গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় প্ৰাগজ্যোতিষ মহাবিদ্যালয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানুৱাৰী মাহতেই বাজপেয়ী ভৱনলৈ গৈ বিজেপিৰ টুপি আৰু মাফলাৰ পিন্ধি আহিলগৈ। তাৰ পাছত মাৰ্চ মাহ পৰ্যন্ত সেইগৰাকী ব্যক্তিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ দিয়া হৈছে। এইটো কি ধৰণৰ নীতি? এখন মহাবিদ্যালয়ত যিকোনো আদৰ্শৰে সৈতে পৰিচালিত ছাত্ৰ ছাত্ৰী থাকে। শিক্ষকসকলৰ কিবা ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য আছে, তেওঁলোকৰ কোনোবা আদৰ্শগতভাৱে তেওঁলোক আনুগত্য আছে, সেইটো এটা বেলেগ কথা। আৰু শিক্ষক এজন দল এটাৰ কাৰ্যকৰ্তা হোৱাটো বেলেগ কথা। ইয়াৰ আগত আমি দেখিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ৰাইজে জনতাই কৰা এটা প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ, গণতান্ত্ৰিক প্ৰতিবাদ এটাত অংশগ্ৰহণ কৰিবলৈ গৈ ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক সেইখিনি সময়ত নিলম্বন কৰা হৈছিল। গণতান্ত্ৰিক প্ৰতিবাদত অংশ ল'লে অধ্যক্ষ নিলম্বন হয়, আৰু ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হ'লে নিৰ্বিঘ্নে অধ্যক্ষৰ আসনত বহি থাকিব পাৰে। ইয়াক চূড়ান্ত শৈক্ষিক অন্যায় আৰু অবিচাৰ। আৰু এনে ঘটনা যাতে পুনৰাই নঘটে তাৰো বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰখনক দাবী জনায়।